হাই সকলোৰে চাগে ভালে। মই আজি বনালোঁ চাওক, মোৱা মাছ পিঁয়াজ আৰু নৰসিংহৰ পাতৰ সৈতে ভাজি বনালোঁ মচমচীয়াকৈ। এনেকৈ ভাজি খাবলৈ খুব সোৱাদ লাগে। আপোনালোকেও এনেকৈ বনাই খাব আৰু মোৰ ৰেচিপিবোৰ চাই কমেণ্টত জনাব কেনে পায়। আহকচোন আমি এতিয়া ভাজিখিনি বনাবলৈ আৰম্ভ কৰোঁ। এইফালে মই লৈছোঁ পিঁয়াজ ডাঙৰ চাইজৰ দুটা দীঘলীয়াকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া আৰু নৰসিংহৰ পাত অকণ কাটি ল'লোঁ। নৰসিংহৰ পাত আৰু কেঁচা জলকীয়া অকণ ভাজি লওঁ। এইখিনি অকণ ভাজি লওঁ। অকণ ভজা হৈ গ'ল। ইয়াতে আমি দি দিম এতিয়া হালধি গুড়ি, দেখিছেনে ষ্টেণ্ডডাল বেয়া হৈ থাকিলে, ভাঙি থাকিলে। গতিকে এতিয়া এখন হাতেৰে ধৰি আছোঁ, লৰচৰ হৈ আছে, কঁপি আছে। লগতে দিম আমি সোৱাদ অনুযায়ী নিমখ, কাৰণ মাছ কম আছে। এতিয়া লৰাই দিম। দুপৰীয়া সাজত খাবলৈ মই বনাম। এতিয়া এইফালে লৈছোঁ মৌ মাছখিনি দি দিম। এপোৱা মৌ মাছ লৰাই দিম ধুনীয়াকৈ। মোৱা মাছ পিঁয়াজে ভাজি খাব আৰু টপলিয়াই দেই, বৰ সোৱাদ হয়। মোৱা মাছ পিঁয়াজেৰে ভাজিলে খুব সোৱাদ হয়। এতিয়া এইখিনি মই অকণমান ভাজি ল'ম। 2 মিনিটমান সময় মই ঢাকনিখন দি দিম। কিহলে জানেনে? ঢাকনিখন দিলে পিঁয়াজখিনি সোনকালে গলি যায় আৰু যি পানী থাকে সেইখিনি ওলাই যায়। গতিকে 2 মিনিট ঢাকনি লগাই দিওঁ। এয়া মই ঢাকনিখন আঁতৰাই দিওঁ চাওক, আৰু এতিয়া লৰাই দিম। পিঁয়াজখিনি আমাৰ ধুনীয়াকৈ গলি দেখিছেনে? অকণমান সময় ঢাকনিখন লগাই দিলে আমাৰ পিঁয়াজখিনি সোনকালে গলি যায় আৰু যিখিনি পানী ওলায় সেইখিনি শুকাই যায়। এতিয়া মই ঢাকনি নিদিয়াকৈ অলপ সময় ভাজি ল'ম। এইখিনি নৰসিংহৰ পাত দিছোঁ, গতিকে খুবেই সোৱাদ লাগিব খাবলৈ। মই মাছখিনিও ভাজি ল'লোঁ, মোৱা মাছখিনি। এয়া আমাৰ মোৱা মাছ পিঁয়াজ আৰু নৰসিংহৰ পাতেৰে ভাজি ৰেডি হৈ গ'ল। ভাজি ল'লোঁ। এতিয়া আমি খাবলৈ ভাত সাজৰ লগত লওঁ। আপোনালোকে এনেকৈ